মাইনা হাঁহি আছ এই মোৰ চেলেঞ্জতে খিনাইছো এই মানে কাপোৰ পিন্ধিবলৈ এইকেইটা পিন্ধি ওলাইছো নে সৰু হৈ আছে না ডাঙৰ হৈ আছে মুখখন নমস্কাৰ বন্ধু বান্ধৱীসকল আজি একদম মাইনাৰ দোকানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কালি সন্ধ্যা সময়ত আহিছে সুন্দৰ সুন্দৰ চাদৰ মেখেলা কালেকশ্যন মানে নতুন সেইকাৰণে ভাবিলোঁ নাই আৰু মামীয়েও মানে একদম চাদৰ মেখেলা লওঁ কৈ আছে সেইকাৰণে মামীকো লৈ আহিলোঁ কেনেকুৱা লাগিলে বাৰু কাপোৰবিলাক দেখি কেনেকুৱা লাগিলে মামীয়ে তিনিযোৰমান বেছি নহয় কম দামতে ন অঁ কাপোৰো ভাল আৰু বহুত ভাল লাগিছে সেইকাৰণে মই এতিয়া আপোনালোকক দেখাইছোঁ কি লৈছোঁ আমাৰ মাইনাই কৈ দিব মানে মই এযোৰকৈ পিন্ধি পেলাই দেখাম মাইনাই মানে কি কাপোৰ ময়ে আজিকালি চিনি নাপাওঁ তাইহে জানে দেই পিন্ধি নাথাকো মোক দেখাই দে এযোৰ লৈছোঁ পাজক যোৰা আৰু আপোনালোকে যে মোক দামসমূহ সোধে আপোনালোকে চাব আমাৰ মাইনাৰ মানে হেৰিতে হেছটেগ ট্ৰেণ্ডিঙতে দিয়া আছে অঁ এই ড্ৰাই ননী একদম পিয়ৰ ডাইট ননীত লৈছোঁ এযোৰ কেনেকুৱা লাগিছে আপোনালোকে ক'ব মই ঘৰত খুলি দেখামগৈ ন মাইনা আৰু এয়া ষ্টেবুল কটন দুযোৰ লৈছোঁ এযোৰ আৰু এযোৰ লৈছোঁ আৰু মামী আইতাই লোৱাযোৰ দেখাই দে এযোৰ লৈছোঁ এযোৰ চাওক কেনেকুৱা এইকেইযোৰ আৰু চিলাবলৈকে দি থৈ যাম কাৰণ দহিটো লাগিব বিয়াত দিব লাগিব আৰু এযোৰ লৈছে আমাৰ মামীয়ে এযোৰ চাওক দেখাই দিছোঁ কিমান কিনিলোঁ বহুত টকা আপুনি কি কম আৰু বহুত টকা মাল লৈছে কাকো কিমান কিনিলোঁ বাৰু 2 লাখ মান কিনিলে কাকুৱে আকৌ দিলে কেনেকুৱা ভাল বঢ়িয়া এনেকুৱা কাষ্টমাৰ পালে আমাৰে ভাল লাগে দিয়ক চাদৰ মেখেলা আপোনাক মাজে সময়ে সপ্তাহৰ মূৰত আহি একেবাৰে এটা বক্স লৈ গ'লেই হ'ল আৰু সপ্তাহটো চাই থাকিব এসপ্তাহৰ মূৰত এটা বক্স উঠাই দিলেই হ'ল লৈ গ'লোঁ আৰু এয়া জোতা চেণ্ডেলো ল'লোঁ দুযোৰ এযোৰ এইযোৰ চাওক পিন্ধা দেখা পাইছে আৰু এয়া আছে এইকেইযোৰ চাওক অকণমান জুম কৰি ৰাখাও নেকি মাইনা এতিয়া আপুনি এটা বাকচৰ কাপোৰ ল'বলৈ কাৰণে গোটেই বাকচটো খালী লাগিছে এতিয়া কাপোৰ খালীয়ে হৈ গ'ল ন মাইনা চব খালী চব খালীয়ে হৈ গ'ল চাওক মানে আহি পাইহে আৰু কেইযোৰমান আপোনালোকক দেখাইছোঁ দেই মই এয়া মাইনা কি কটনৰ অঁ এইকেইযোৰ ষ্টেবুল কটনৰ চাওক আৰু যে দামীখিনি কোনখিনি আকৌ যে আজি আহিছে অলপ ভাল আজি যে আৰু এয়া চাওক একদম কি ডাইট ননী ন এয়া হ'ল ডাইট ননীত আহিছে আপোনালোকে চাব বহুত মানে ভাল কোৱালিটি পাব আৰু দামো বেছি নহয় মানে বহুত কমত দিছে আৰু এয়া চাওক বহুত ভাল লাগিছে এয়া দেখা পাইছোঁ কাষ্টমাৰকো দেখাই দিছোঁ দেই এয়া একদম আহি গ'ল গতিকে আপোনালোকক দেখালোঁ এয়া চিলাবলৈ দিমগৈ এতিয়া এইখিনি চাওক মই লোৱাখিনি কাপোৰ ভৰাই দে যাওঁগৈ এতিয়া মাইনা দেই বাই কাষ্টমাৰ আহিছে এতিয়া যাওঁগৈ টাটা বাই মই টাটা ৰাতি লগ পাম ন বাই ৰাতি লগ পাম বাই বন্ধু বান্ধৱীসকল আহি পেলাই ঘৰ পালোহি মানে মাইনাৰ পৰা যি কেইযোৰ কাপোৰ লৈছিলোঁ চিলাবলৈ দিলোঁ আৰু এতিয়া ব্লাউজটো 19 তাৰিখে দিম বুলি কৈছে মই কৈছোঁ বোলো নালাগে 18 তাৰিখে লাগিব কিন্তু মই দিয়া দেৰি হ'ল সেইকাৰণে আপোনালোকক দেখাম আৰু সদায় মই কি কৰোঁ এতিয়া ঠাণ্ডা দিননো কিমান দিন পাওঁ হয়নে ঠাণ্ডা দিন বেছি দিন নাপাওঁৱেই গৰমৰ দিনেই বেছি পাওঁ সেইকাৰণে চিবলেছত চিলাব দিছোঁ আপোনালোকক দেখাম দুযোৰ লৈছোঁ আৰু আপোনালোককো যদি তেনেকুৱা ডাইট টচত লাগে তেনেহ'লে আপোনালোকে আমাৰ মাইনা দোকানৰ পৰা ল'ব পাৰিব মানে বহুত ভাল আৰু বহুত কম দামত দিছে কাপোৰ কেইযোৰ আপোনালোকে চাব আৰু যিমানখিনি দেখিছোঁ মাইনাৰ দোকানত যিমানখিনি অনলাইনত কাপোৰবিলাক পায় সকলোৱে যেতিয়া কমেণ্ট দিয়ে যে কাপোৰখিনি বহুত ধুনীয়া আহিছে বহুত ভাল পাইছোঁ তেতিয়া বহুত ভাল লাগে আৰু আপোনালোকক এটা কথাৰ কাৰণে দেখালোঁ যিহেতুকে মই যিমানেই তাত নতুনকৈ চাদৰ মেখেলা নাহক মানে যেতিয়া নতুন চাদৰ মেখেলা আহে তেতিয়া প্ৰথম মোক কাকু আৰু মাইনাই কয় যে মাই নতুন চাদৰ মেখেলা আহিছে আপুনি চাই যাব কাৰণ মই তেহেঁতক কৈ থৈছোঁ আহিলে মোক ল'বই মানে মই ল'মেই আৰু দেই ল'মেই সেইকাৰণে মানে সিহঁতে মাতে আৰু গ'লোঁ আৰু মামীয়েও ল'লে কাপোৰ আৰু কি হয় ঘৰলৈ এটা কাৰণে অনা নাই মানে লগে দহি বটিব দিছোঁ দহি বটি ব্লাউজ দি চাদৰৰ পটি লগাবলৈ দিছোঁ একেখন দোকানতে আৰু আপোনালোকৰ সেইফালে কেনেকৈ লয় ক'বচোন আমাৰ ইয়াত কাটা হাতৰ ব্লাউজ মানে 250 টকাকৈ লয় আৰু এযোৰ কাপোৰত আৰু 500 টকা বুলি কৈছে দহি চহি বটি পেলাই মানে এযোৰ কাপোৰত 500 টকাকৈ বুলি কৈছে আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন এইখিনিতে আপোনালোকক এটা কথা ক'ম আমাৰ একেবাৰে নিচেই কাষৰ গাঁওখনত
মই গাঁওখনৰ নাম নকওঁ, কিন্তু আমাৰ একেবাৰে নিচেই কাষৰ গাঁওখনত। আৰু যেতিয়া মই প্ৰথম বৰগীত গাইছিলোঁ ৰেডিঅ' চেণ্টাৰত যেতিয়া বৰগীত গাইছিলোঁ, তেতিয়া মই তেখেতক লগ পাইছিলোঁ আৰু বহুত জ্ঞানী গুণী, মানে বহুত ভাল এজন ব্যক্তি বুলি ভাবিছিলোঁ তেতিয়া। কিন্তু আজি এটা কথা হঠাতে গম পালোঁ, সকলোকে কোৱা নাই, আজিকালি শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিখিনি কাণ্ড, আজিকালি শিক্ষক শিক্ষয়িত্ৰীসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিসমূহ কাণ্ড কাৰখানা আপোনালোকেতো দেখা পাই আছে, হয়নে? এতিয়া মই আপোনালোকক কৈছোঁ, সেইজন পৰিচিত ব্যক্তি, বহুত ভাল বুলি আমি ভাবোঁ, বহুত ভাল বুলি আমি বহুত সন্মান কৰোঁ, কিন্তু সেই সন্মানৰ যোগ্যকণ কি হ'ল আপোনালোকে গম পাইছেনে? তেওঁ এগৰাকী কণমানিক টিউচন কৰি আছিলে আৰু সেই কণমানিগৰাকীক টিউচন কৰি থাকোঁতে তেওঁ দৈহিক সম্পৰ্ক ৰক্ষা কৰি পেলাই তেওঁ কণমানিজনী অন্তঃসত্ত্বা হ'ল। আৰু শেষত সেই কণমানিজনীয়ে কথাটো ক'বলৈ বাধ্য হ'ল যে মোৰ লগত এনেকুৱাখিনি কৰি আছিলে। মানে ঘৰৰ মানুহে গম পালে যে এই দেখোন, তাৰমানে তেওঁ গতি লক্ষণত গম পালে আৰু অৱশেষত কণমানিজনীয়ে স্বীকাৰ কৰিলে যে তেওঁৱেই। আৰু বৰ্তমান তেওঁ এতিয়া কি আইন হ'ব আপোনালোকে গমেই পাইছে, কাৰণ কণমানিজনী পঢ়ি আছে ক্লাছ 9ত আমাৰ ডিকুদেহাহঁতৰ লগত। আৰু তেওঁ এতিয়া জেলত আছে। সেইজন ব্যক্তি জেলত আছে, নিজকে বৰ বহুত ভাল বুলি কৈ পেলাই, মানে সমাজৰ আগত মানে তেওঁ বহুত ডাঙৰ কথা কয়। গতিকে আজিকালি আপোনালোকক চাব, ভদ্ৰলোকৰ মুখা পিন্ধা কিছুমান আছে, নিজকে মানে বহুত ভাল দেখায়, কিন্তু কামখিনি কৰে আকৌ তেনেকুৱা। আজিকালি শিক্ষকৰ নামত কলংক বুলি কৈছোঁ যে, কলংক। আৰু সেই কণমানিজনী মই ভালকৈ চিনি পাওঁ। বৰ্তমান সেই লম্পটজন এতিয়া জেলত আছে আৰু 11 বছৰলৈকেতো তেওঁ কোনোপধ্যে ওলাবই নোৱাৰে। 11 বছৰ থকাৰ পাছতহে তেওঁ অকণমান আহিব পাৰিব বাহিৰলৈ। গতিকে সাৱধান, শিক্ষকসকলকো কৈছোঁ, শিক্ষয়িত্ৰীসকলকো কৈছোঁ, ল'ৰা ছোৱালীক শিক্ষা দান দিওঁতে কাৰণ শিক্ষা পোহৰটো আপোনালোকেই দিব বুলি বহুত আশাৰে আমাৰ গাৰ্জেনসকলে বিদ্যালয়লৈ পঠিয়ায়। কিন্তু সেই বিদ্যালয়লৈ পঠিওৱাৰ সময়ত আমি ভাবি থাকোঁ বহুত ভাল শিক্ষা গ্ৰহণ কৰিব, কিন্তু আজিকালি স্কুল কলেজবিলাকতহে তেনেকুৱা ধৰণৰ বেয়া ঘটনাবিলাক হ'বলৈ লৈছে। আৰু স্কুল কলেজত হোৱাৰ বাদেও আপুনি যদি ঘৰুৱা এজন শিক্ষক লয়, সেই শিক্ষকজনৰ ওচৰতো আপোনাৰ শিশু, ল'ৰাই হওক বা ছোৱালীয়ে হওক, কেতিয়াও সুৰক্ষিত নহয়। আপোনালোকে দৃষ্টি ৰাখিব, আপোনালোকৰ সন্তানগৰাকী বা সন্তানজনক যদি আপুনি টিউচন দিয়ে ঘৰত, ঘৰুৱা শিক্ষক লগায়, তেতিয়া আপুনি দৃষ্টিগোচৰ কৰি থাকিব প্ৰত্যেকটো কথাতে, নহ'লে কিন্তু বিপদ একদম অনিবাৰ্য। বহুত দেখিছোঁ তেনেকুৱা, বিপদ একদম হ'বই। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সেইখিনি আপোনালোকক ক'বলগীয়া। আৰু এতিয়া ভাত পানী বনাই আছোঁ, কি বুলি ক'ম, কথাখিনি মানে সেয়াই, বহুত বেয়া লাগে। যাক আমি সন্মান কৰোঁ, আগতে আমি কি কৰোঁ জানেনে? যেতিয়া আমি স্কুললৈ যাওঁ, স্কুললৈ গ'লে আমি ছাৰ বাইদেউহঁতক কেনেকুৱা সন্মান কৰোঁ, হয়নে? আৰু ক'ৰবাত যেতিয়া আমি বাইদেউহঁতক বা ছাৰসকলক বা বাইদেউসকলক বা ছাৰসকলক আমি ক'ৰবাত ঘপককৈ দেখা যেতিয়া পাওঁ, স্কুল বন্ধৰ দিনত যেতিয়া ঘপককৈ দেখা পাওঁ, তেতিয়া আমি কি কৰোঁ? চুচুক চামাক কৰোঁ, লুকাওঁ। মানে আৰু চাইকেল চলাই গ'লে আমি চাইকেলৰ পৰা নামোঁ, ছাতিটো যদি লৈ যাওঁ মূৰৰ পৰা ছাতিটো তলত দিওঁ, সেইটো আমাৰ সন্মান আছিলে। কিন্তু আজিৰ যুগত ছাত্ৰ ছাত্ৰীসকলে একদম বাইকতে শিক্ষকক বহুৱাই নিয়ে বা শিক্ষয়িত্ৰীক, সেইখিনিও বাৰু বেয়া নহয়, যুগ লৈ পৰিৱৰ্তন হৈছে, কিন্তু মানসিকতাটো অকণমান আগৰ দৰে মানসিকতাবিলাক থাকিলে ভাল। আগতে যিটো সন্মান, সেই সন্মানটো যদি সন্মান থাকিলে তেতিয়া একো কাম কৰিবলৈ আগবাঢ়িব নোৱাৰে। মেইন হৈছে সন্মানটো। যদি তুমি ছাৰজনক বা ছাত্ৰীগৰাকীক বা ছাৰ বা বাইদেউসকলক যেতিয়া সন্মান কৰিবা, তেতিয়া বেয়া দৃষ্টি কেতিয়াও নহয়। আজিকালি দেখিছোঁ মাষ্টৰনীসকলক, মানে ছাত্ৰসকলে কেনেকুৱা ব্যৱহাৰ কৰে দেখা পাই আছোঁ, চকুৰ আগতে দেখা পাই আছোঁ। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বহুত কেইটা নিউজত দেখা পাই আছোঁ, মানে বিশেষকৈ মানে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে বহুত বেয়া নিৰ্যাতন চলায়, বহুত বেয়া কথা কয়, বহুত ধৰণৰ মানে বিতৰ্ক পাইছোঁ। গতিকে সেয়াই মানে বেয়া লাগে। আগতে আমি কেনেকুৱা আছিলোঁ, ছাৰ বাইদেউসকলৰ লগত আমাৰ সম্পৰ্কটো কেনেকুৱা আছিলে, আৰু এতিয়া সম্পৰ্কবিলাক কেনেকুৱালৈ পৰিণত হৈছে। এইবিলাক হৈছে মেইন মানসিকতা। মানে সকলোৰে যদি নিজৰ মানসিকতাবিলাক ঠিক কৰি ৰাখে, তেতিয়াহ'লে এইবিলাক কেতিয়াও হ'ব নোৱাৰে। মেইন হৈছে আমাৰ মন মগজুটো সদায় স্থিৰ কৰি ৰাখিব লাগিব। আমাৰ এই যিটো দৈহিক সম্পৰ্ক, সেইটো সম্পৰ্কক লৈ পেলাই আজিকালি বহুত স্কুল বিদ্যালয়বিলাকত মানে সেইবিলাকে দৈহিক সম্পৰ্ক ছাত্ৰ ছাত্ৰীসকলক দেখাই পেলাই শিক্ষক শিক্ষয়িত্ৰীসকলে তেনেকুৱা কৰি থকা উদাহৰণ বহুত আছে।
সেইকাৰণে আজিকালি ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা কামখিনি বিদ্যালয়ত কৰিবলৈ কুণ্ঠাবোধ নকৰে। মেইন মানে ছাৰ বাইদেউহঁতে এনেকুৱা কৰিছে যেতিয়া আমি কৰিলে কি হ'ব, তেনেকুৱা এটা মন মানে তেওঁলোকৰ ভিতৰত আহে। সেইকাৰণে আপোনালোকে শিক্ষা দিবলৈ গৈছে ছাত্ৰ ছাত্ৰীসকলক, আপোনালোকে যাতে শিক্ষাৰ পোহৰত যাতে ছাত্ৰ ছাত্ৰীসকল উজ্জ্বল ভৱিষ্যত এটা লৈ পেলাই তেওঁলোকে এটা ভাল জীৱন যাতে গঢ় লৈ উঠে, সেইটোহে মেইন মানে সেইটো আপোনালোকে মন দিব লাগে, সেইখিনিত আপোনালোকে কাৰ্য কৰি দেখাব লাগে। কিন্তু আছে তাৰ ভিতৰতে বহুত আছে তেনেকুৱা ভাল শিক্ষকো আছে, ভাল শিক্ষয়িত্ৰীও আছে। এজনে দুখ কৰিব 100 জনৰ বদনাম হয়, সেইখিনি ক'লোঁ মানে যিহেতুকে মোৰ এখন সন্মুখতে এখন বিদ্যালয় আছে, বিদ্যালয়খনত কি ঘটি আছে কি ঘটি থকা নাই সকলোখিনি দেখা পাই থাকোঁ, সেইকাৰণে কৈছোঁ। বাকী কি বুলি ক'ম, বহুতখিনি কথা ক'লোঁ আৰু গতিকে এতিয়া ভাত পানী বনাইছোঁ, মামীও আছে, কাইলৈ এফালে যোৱা কথা, ৰাতিপুৱাই ক'ত যাওঁ সেইটো আপোনালোকক জনাম। বাকী ল'ৰা ছোৱালীকেইটাৰ সৈতে সুন্দৰকৈ আছোঁ। এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ, বহুতখিনি কথা ক'লোঁ আৰু কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। সকলো ভালে কুশলে থাকিব। এতিয়া বাই বাই।